ছিঙি লৈছোঁ মান ধনিয়া। আজি শুকান মাছৰ সৈতে খুব ধুনীয়া এখন গ্ৰেভি বা চাটনি বনাম বুলি ভাবিছোঁ আৰু ব'লক আপোনালোককো দেখাওঁ মই কেনেকৈ বনাম। পাত, পিঁয়াজ, টিকলা চাই এটা পিঁয়াজ লৈছোঁ, আদা লৈছোঁ, কেইফুটামান নহৰু লৈছোঁ আৰু দুটা বিলাহী লৈছোঁ। আৰু এইফালে লৈছোঁ মোৱা মাছখিনি ধুনীয়াকৈ গৰম পানীত ধুই মেলি চাফ চিকুণ কৰি। আৰু এইফালে লৈছোঁ জিৰা আৰু জলকীয়া গুড়ি। এইফালে কেৰাহী এটা পাতি তেল অকণমান দি গৰম হ'বলৈ। ইয়াতে এতিয়া শুকান মাছখিনি দি ভাজি ল'ম। অকণমান সময় ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। কিয়নো ভাজি নল'লে মানে কেঁচা কেঁচা অকণমান ভাৱ এটা আহে শুকান মাছৰ, সেইবাবে যিহেতু গৰম পানীত ধুই দিয়া হৈছে, গৰম পানীত ধুই দিয়াৰ লগে লগে শুকান মাছখিনি কোমলি যায়, কেঁচা মাছৰ লেখীয়া হৈ যায়। গতিকে অকণমান ভাজি ল'লে তাৰ সোৱাদটো আৰু ধুনীয়া হয়। সেইবাবে মই এয়া ভাজি লৈছোঁ, তেলতে খুব ধুনীয়াকৈ ভাজি লৈছোঁ। চাওক কেনেকুৱাকৈ ফেনবিলাক ওলাই গৈছে। আৰু অকণমান সময় ভাজি এইখিনি কাঢ়ি লওঁ। মাছখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি মই ধুনীয়াকৈ এটা বাতিত কাঢ়ি লওঁ। এয়া দেখিলে নহয়, সেই একেখিনি তেলতে ধুনীয়াকৈ কাটি লোৱা বিলাহী কেইপিচ এপিচ এপিচকৈ মই দি যাম। আৰু দি পিনি ধুনীয়াকৈ এনেকৈ ভাজি ল'ম, ইলুটি সিলুটি কৰি। এতিয়া ইলুটি সিলুটিকৈ বিলাহীখিনি ভজাৰ পিছত ইয়াৰ সোঁ মাজতে মই কাটি লোৱা পিঁয়াজ, আদা, নহৰু, অকণমান আদা নহৰুখিনি থেতেলিয়াই লৈছোঁ, সেইখিনিও দি দিম। ইয়াৰ সোঁ মাজতে এতিয়া মই সমস্তখিনি দি ল'ম। আৰু এইখিনি অকণমান সময় সিজিবলৈ দিম। পিঁয়াজখিনি প্ৰায় সিজিছে। এতিয়া এই বিলাহীখিনি ধুনীয়াকৈ ভাঙি ইয়াৰ ওপৰৰ ছালটো মই এৰুৱাই ল'বলৈ চেষ্টা কৰিম। দেখিলে নহয়, এনেকৈ বিলাহীখিনি ভাঙি দিছোঁ। এতিয়া ইয়াৰ ওপৰৰ ছালটো যিটো এৰি আহিব সেইটো মই এৰুৱাই লওঁ। ইয়াতে এতিয়া দি ল'ম অকণমান সোৱাদ অনুযায়ী নিমখ আৰু দি ল'ম অকণমান হালধি। আৰু এইখিনি সমস্তখিনি ভালকৈ লৰাই ল'ম। ইয়াতে এয়া খুন্দি লোৱা জলকীয়া আৰু জিৰা সেইখিনিও দি লৈছোঁ। আৰু দি লৈ এইখিনি অকণমান সময় ভাজি ল'ম। যিহেতু মছলাখিনি ভাজি খুন্দা হৈছে, গতিকে বেছি সময় ভাজিবলৈ নালাগে। কাৰণ মছলাৰ কেঁচা ভাৱটো যাবৰ বাবেহে দেৰিলৈকে ভজা হয়। মছলাখিনি আগতীয়াকৈ ভাজি থোৱাৰ বাবে এয়া অকণমান সময় ভাজিলোঁ। ভাজি মই ইয়াতে অকণমান গৰম পানী দি লওঁ। এতিয়া কাপ এটাৰে সৈতে অকণমান গৰম পানী দি দিছোঁ। এতিয়া ধুনীয়াকৈ এয়া পানীখিনি উতলি আছে, তাতে মই এয়া ভাজি লোৱা মাছখিনি দি দিছোঁ। আৰু এইখিনি আপোনালোকে ধুনীয়াকৈ পিচিও খাব পাৰে, পিচি লৈ চাটনি বনাই খাব পাৰে। মই কিন্তু এনেকৈয়ে বনাইছোঁ। মাছখিনি অকণমান মই গোটা গোটাকৈ থাকিবলৈ দিম। যিসকলে নেকি গোটা গোটাকৈ খাবলৈ বেয়া পায় তেওঁলোকে পিচিও ল'ব পাৰে, বা অকণমান পানী দিয়া থাকিলে মিক্সাৰ জাৰটো অকণমান মানে একেবাৰে মিহি পেষ্ট নবনোৱাকৈ অকণমান পিচি ল'ব পাৰে। এয়া চাওক কিমান ধুনীয়া হৈছে। এইফালে হৈ আছে আমাৰ শুকান মাছৰ জ্বলা ভাজি বা জ্বলা চাটনি। আৰু এয়া একেবাৰে শেষত মান ধনিয়াৰ পাত, সেইখিনিও ইয়াতে দি লৈছোঁ। এতিয়া এয়া আমাৰ জ্বলা ভাজি বা গ্ৰেভিখন আমাৰ হৈ গৈছে। এয়া চাওকচোন খুব ধুনীয়া হয় খাবলৈ। অকল এই ভাজিখন হ'লেও আপুনি ধুনীয়াকৈ ভাত খাব পাৰে, ইমানেই জুতি লগা হয়। বিশেষকৈ মোৰ বৰ প্ৰিয়। এয়া হৈ গ'ল দেখিছেনে?
ইমান ধুনীয়া হৈছে এয়া চাওক। ইফালে বাঢ়ি লৈছোঁ গৰম গৰম ভাত আচ্ছা, আৰু ইয়াতে লৈ লৈছোঁ এয়া শুকান মাছৰ গ্ৰেভি চাটনি বা গ্ৰেভি ভাজি, আৰু লগতে লৈছোঁ এডোখৰ নেমু আৰু দুটা জলকীয়া, এটা পকা এটা কেঁচা। এই আছা কিমান ধুনীয়া হৈছে। এয়া হৈছে আমাৰ শুকান মাছৰ জ্বলা ভাজি।